ৰাইজৰ দল কংগ্ৰেছ দল বা এটা সন্মিলিতভাৱে যি প্ৰচেষ্টা আগবঢ়াইছে ধৰক আপোনাৰ এতিয়া অখিল গগৈ কৈছে যে মৰিয়নি সমষ্টি আমাৰহে হ'ব কংগ্ৰেছৰ নহ'ব তেতিয়া আপুনি সেই সম্পৰ্কত কিবা মন্তব্য দিব নেকি নহয় আমি এজন দলীয় কৰ্মীহে দলৰ হিচাপে আমি কাম কৰি আছোঁ আৰু এইটো আমাৰ শীৰ্ষ নেতাই তেওঁলোকে সিদ্ধান্ত ল'ব যে তেওঁলোকৰ যদি আমাৰ ধৰি লওক বা ঐক্য যিটো হয় বিৰোধীৰ ঐক্য লগ লাগি তাৰ যদি শীৰ্ষ নেতাই যেনেকৈ সিদ্ধান্ত দিয়ে তেনেকৈ সিদ্ধান্ত কৰিব যে এইটো ৰাইজৰ দলেও হ'বনে কংগ্ৰেছ দলৰ হ'বনে বা অসম জাতীয় পৰিষদে হ'ব কিন্তু ধৰি লওক এটা সাংগঠনিক ক্ষেত্ৰ আছে সংগঠনটো কেনেকুৱা ধৰি লওক এইখিনি পৰ্যালোচনা হ'ব যে কাৰ সংগঠনটো সাংগঠনিক দিশটো দৃঢ় আছে কাৰ লগত ধৰি লওক ৰাইজ আছে তো উদ্দেশ্যটো কি উদ্দেশ্যটো এটাই যে আমি 2026ত আমাৰ যিটো বিৰোধীৰ ঐক্যৰ তেওঁলোকে যাতে আমি গোটেই যাতে আমি চৰকাৰখন বনাব পাৰি আমি গৌৰৱ গগৈক যাতে আমি মুখ্যমন্ত্ৰী বনাব পাৰি গতিকে জাষ্ট মই এইটো কৰি লৈছোঁ মোক কমপ্লিট কৰিব দিয়ক গতিকে এইটো এনালাইচিছ কৰিহে তেওঁলোকৰ আমি বিভিন্ন ক্ষেত্ৰত এনালাইচিছ চলি আছে চবেই চাইছে যে কাৰ বেছটো ধৰি লওক ফাউণ্ডেশ্যনটো কাৰ মানে দৃঢ় আছে কাৰ ষ্ট্ৰং আছে কোনে এজন প্ৰতিদ্বন্দ্বীক আমি জিকাই লৈ যাব পাৰিব এই ভিতৰত আমাৰ শীৰ্ষ নেতাই আলোচনা কৰি আছে আমাৰ সন্মানীয় আমাৰ ৰাজ্যিক সভাপতি আমাৰ যোৰহাটৰ সাংসদ গৌৰৱ গগৈ ডাঙৰীয়া আছে অখিল গগৈ ডাঙৰীয়া আছে আমাৰ লুৰিণজ্যোতি গগৈ ডাঙৰীয়া আছে চ' সকলোৱে লগ লাগি আলোচনা কৰিছে কথা এটাই যে যদি আমি তেওঁলোকে যদি এটা আমাৰ মৰিয়নি সমষ্টিটো জিকাই লৈ যাব পাৰে তেতিয়া ভাল কথা বা কংগ্ৰেছে যদি জিকাই লৈ যাব পাৰে সেইটো এটা ভাল কথা গতিকে আমাৰ মাজত ধৰি লওক বিভেদ নাই আমি এটাই চিন্তা হ'ব লাগিব চবেই যাতে আমি এজন হিচাপে আমি উলিয়াই যোনজনকে জিকিব পাৰে তেওঁকে আমি আগুৱাই লৈ যাব লাগিব তো ইয়াত ধৰি লওক আমি এজন দলীয় কৰ্মী হিচাপে এইটো কোৱা অনুচিত হ'ব তেওঁলোকে এইটো বিশদভাৱে নিখুঁতভাৱে পুংখানুপুংখভাৱে চাই আছে যে কোনজন মানুহে ইয়াত কোনটো দলৰ পৰা দিলে তেওঁ জিকিব গতিকে গৌৰৱ গগৈ ডাঙৰীয়াই কৈছেও যে আমি 100জনক হয়তো দিব কিন্তু তথাপিতো তেওঁলোকে ভাবে এইটো নিজে আলোচনা কৰিহে সিদ্ধান্ত কৰিব যাৰ ভেটি দৃঢ় আছে আমি তেওঁকে দিয়াটো বিচাৰোঁ তেনেকুৱা এজন ব্যক্তিকে যোনটো দলৰে নহওক যাতে আমি জিকিব পাৰোঁ ধন্যবাদ ছাৰ আপোনাৰ শুভেচ্ছা থাকিল